দলৰ মণ্ডল কাৰ্যালয় আমাৰ বাবে এটা অতি আনন্দৰ বিষয়। মই এই কাৰ্যালয় নিৰ্মাণত আগভাগ লোৱা ভৱেশ কলিতা ডাঙৰীয়া, কাৰ্যালয়টো সম্পূৰ্ণ কৰা আমাক সহযোগিতা কৰা দিলীপ শইকীয়া ডাঙৰীয়া আৰু গোৰেশ্বৰৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধা ৰায়াল ডেকা ডাঙৰীয়াৰো আমি শলাগ লৈছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে আমাৰ সন্মুখত দুটা প্ৰত্যাহ্বান আছে। ছেপ্টেম্বৰত BTC ইলেকশ্যন আছে, অহা বছৰ এপ্ৰিল মাহত বিধানসভাৰ ইলেকশ্যন আছে। আমি সকলো কাৰ্যকৰ্তাই দিনে নিশাই পৰিশ্ৰম কৰি আমি BTCটো জিকিব লাগিব আৰু দিছপুৰতো আমি জিকিব লাগিব, যাতে আমি BTCৰ উন্নয়ন আৰু ৰাজ্যখনৰ উন্নয়ন দুইটা উন্নয়নতে আমি বৰঙণি যোগাব পাৰো। যোৱা কেইটামান দিন সভাপতি মহোদয়ৰ সৈতে মই ওদালগুৰিত গৈছিলো, তামোলপুৰ, বাক্সা, জালা, কালি কোকৰাঝাৰ, অহাকালি মই চিৰাঙলৈ যাম সভাপতি মহোদয়ৰ সৈতে। পাঁচোখন জিলাতে আমাক ৰাইজে ইমান আশীৰ্বাদ দিছে, মই কেতিয়াও তাক আশাও কৰা নাছিলো যে ইমান বিজেপিৰ হৈ ৰাইজ ওলাই আহিব। যোৱাকালি কোকৰাঝাৰৰ সভা আমি চৰকাৰী সভা কৰিবলৈ যাওঁ, কিন্তু বিজেপিৰ সভাত যে ইমান ৰাইজ আহিব আমি কল্পনাও কৰা নাছিলো। তামোলপুৰৰ মিটিঙত আপোনালোক নিজেও বহুত গৈছিলে, কিমান সুন্দৰকৈ আমাৰ দলৰ সভা হৈছিলে। এতিয়া